পানপুৰৰ যিখন হস্পিটাল আজি বহু বছৰ হ'ল বনাই আধৰুৱা কৰি ৰাখিলে আৰু এই হস্পিটালখনত আজিলৈকে কোনো ডক্টৰ নাৰ্ছ কোনো নাই আৰু এই হস্পিটালখন আজি বহু বছৰ ধৰি পৰি আছে কিমান বছৰ হ'ল মানে ৰাইজৰ এই হস্পিটালখন হ'লে বহুত সুবিধা হয় আজি আমাৰ এই অঞ্চলত 15-20খন গাঁও আছে একেবাৰে লালটাপু মহাভৈৰৱ বটিয়ামাৰী পুৰণি ভেটি পানপুৰ এনেকৈ এই অঞ্চলত আপোনাৰ প্ৰায় 15খনমান গাঁৱৰ ৰাইজৰ এই হস্পিটালখন হ'লে আমাৰ সকলো ৰাইজৰ সুবিধা হয় ইয়াত ডক্টৰ নাৰ্ছ কোনো নাই আৰু হাবি জংঘলৰে এই হস্পিটালখন গোটেই ভৰি আছে ইয়াত সফা কৰাৰ কোনো উপায় আজিলৈকে হোৱা নাই হেনজানি চৰকাৰক আহ্বান জনাও যে এই হস্পিটালখন যদি সোনকালে সজাই পুৰাই দিয়ে আমাৰ এই অঞ্চলৰ ৰাইজৰ কাৰণে স্বাস্থ্য সেৱা বৰ সুবিধাজনক হয় হেনজানি আমি আহ্বান জনাইছোঁ চৰকাৰে এতিয়া বৰ্তমান চৰকাৰে যাতে আমাক এই হস্পিটালখন বনাই দিয়ে।